নমস্কাৰ লৈ আছো কলিয়াবৰৰ এটা খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত আৰু এবাৰ কলিয়াবৰত বন্যহস্তীয়ে চলালে উপদ্ৰৱ আৰু দেওবাৰে নিশা সামধৰা আৰু বালিদুৱা গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ ভৰাল ভাঙি ধান খাই তহিলং কৰিলে বন্যহস্তী আৰু দীৰ্ঘদিন ধৰি অঞ্চলটোত এদৰে বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ আৰু এই বন্যহস্তীৰ তাণ্ডৱত এতিয়া অতিষ্ঠ হৈ উঠিছে অঞ্চলটোৰ ৰাইজ আৰু খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰায় প্ৰৱেশ কৰে বন্যহস্তীৰ জাকটোৱে আৰু দেওবাৰে নিশা সামধৰা আৰু বালিদুৱা গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলায় আৰু ভৰালৰ ধান খাই তহিলং কৰে আৰু বন বিভাগৰ লোকে এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে আৰু বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এদৰে এতিয়া বন্যহস্তীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ যেহেতু প্ৰায় বন্যহস্তীয়ে অঞ্চলটোত চলাই আহিছে উপদ্ৰৱ আৰু দেওবাৰে নিশা দুটাকৈ অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলায় আৰু ভৰালৰ ধান খাই তহিলং কৰে বন্যহস্তীৰ জাকটোৱে আৰু কলিয়াবৰৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়া মোৰ পাকঘৰটো ৰাতি 12:30 বজাৰ হাতী আহিছে মই শুনিছোঁ দেউতাক আৰু পুতেকে ক'ব নোৱাৰে মই ৰাতি জগাই দিছোঁ জগাই দিওঁতে মই এখন খিৰিকীয়ে দি চাইছোঁ পৰ্দা তেওঁ দেখিছোঁ মানে বহুত ওখ দেখি মোৰ মূৰটো ঘূৰাই গ'ল তাৰপিছত দেউতাককে ল'ৰাটোকে মই কৈছোঁ লাহে লাহে থাককচোন হুলস্থুল নকৰিব কাৰণ তেওঁ কাৰেণ্টটো এইফালে আহোঁতে কাৰেণ্টটো দিবলৈ কৈছে কাৰেণ্টটো মানে ছিগি গ'ল কাৰেণ্ট নাই টৰ্চৰ পোহৰ আৰু মোবাইলৰ পোহৰ মাৰি পেলাই মই খিৰিকীয়েদি চাইছোঁ হাতীজন মস্ত ডাঙৰ ধান বস্তাটো আনিছে প্ৰায় 3-4 মোনমান 5 মোনমান ধান খালে কেইজনৰ হাতী আহিছিলে হাতী মাত্ৰ কেউফালে চাই লৈহে মই চাইছোঁ ধানৰ ভঁৰালটো ভাঙিছে নেকি ধানৰ ভঁৰাল সেয়াই তাতে জাপি থৈছোঁ ধৰা মই মানে 5 বস্তামান আকৌ কিনা দানা আছিলে দানাখিনি খালে 1 বস্তা ঘৰৰ তুঁহগুৰি আছিলে তুঁহগুৰি খালে এতিয়া মই হাঁহ পাৰক খুৱাবলৈ নাই মানুহৰো নাই ধান ভঁৰাল উদং চোৱা তোমালোকে বিগত আজি কেইবা বছৰ ধৰি বন্য হাতী আজি যি আতংক হৈছে আমাৰ সামধা গাঁওবাসী অঞ্চলত বিহদুবি অঞ্চলকে ধৰি খেতি বাতিৰ সমস্ত অনিষ্ট কৰি তেওঁলোকে বৰ্তমান এতিয়া ভঁৰাল ঘৰত হাত দিছে আৰু ভঁৰাল ঘৰ ভাঙি এয়া আপোনালোকে দেখিছেই নিজে কেনেকৈ পকা ঘৰ ভাঙি ধান খাইছে প্ৰায় 5 মোনমান ধান খালে আৰু ইতিমধ্যে এই হাতীকেইটাক বন বিভাগৰ তৰফৰ পৰা যিকোনো প্ৰকাৰে এই অঞ্চলৰ পৰা অতি সোনকালে নিনিলে আমাৰ ইয়াৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহে নানা হাহাকাৰৰ সন্মুখীন হ'ব আৰু সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যেন বন্যপ্ৰাণীৰ এই উপদ্ৰৱৰ পৰা আমাৰ অঞ্চলবাসীক আৰু বনৰীয়া ম'হৰ উপদ্ৰৱৰ পৰা অঞ্চলবাসীক খেতি পথাৰ উন্নত কৰে যেন তাৰেই আমি কামনা কৰিছোঁ কেইটা হাতী আহিছিল যোৱাকালি বৰ্তমান কালি 2টা হাতী আহিছিলে কিন্তু আমাৰ এইফালে এটা আহিছিলে আৰু পথাৰত ইতিমধ্যে পোৱালীয়ে সৈতে 13টা হাতী আছে সেই হাতীজাক সদায়ে আহি আছে আমি গাঁওবাসীয়ে ৰখোঁ তাৰ বিনিময়ত বৰ্তমান পথাৰত ওচৰে পাজৰে ধান খাইছে যদিও মাজলৈ অহা নাই আৰু ওচৰ পাজৰৰ ধানখিনি আদায় হ'লে মাজলৈ আহি গোটেই অনিষ্ট কৰিব পানীও আছে ধানত যোৱাবাৰ আমি প্ৰায় 15 বিঘা ধান কৰি 30 মোন ধান পাইছোঁ প্ৰায় 40,000 মান টকা খৰচা হৈছে এতিয়া আমাৰ মানে উপায় নাইকিয়া হৈছে আৰু সেয়েহে আমি চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁলোকে যেন ইয়াৰ কিবা এটা উচিত বিচাৰ বিবেচনা কৰে।